বিয়া খাই ঘুমালে ৰাতিপুৱাই হৈ গ'ল গাইজ মানুহে এতিয়া শুই উঠিব আৰু আমি কইনালৈ যাব ওলাইছো আজি হল বিয়া গতিকে নাচ গানটো চলিবই নাচ গান বাৰু দেখাই আছো ৰ'ব কিন্তু তাৰ আগতে মেগী আৰু চিপছেৰে পেটটো ফুল কৰি লওঁ দিনটো আৰু ক'তনো খোৱা হ'ব গতিকে ৰাতিপুৱাই খাই থৈ দিওঁ বোলো মেগী খাই লৈ বাহিৰত আহি দেখোঁ যে সেই পিনে আকৌ WWE চলি আছে পিছে মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে তলৰ পৰা ওপৰলৈকে গোটেই বগা আৰু এইযোৰ ড্ৰেছ পিন্ধিয়ে আমি আহিলো মিঠাই নিবৰ কাৰণে নিব আহিছো যিহেতু এটা নাখালে কেনেকে হ'ব তাকে আমি দুটাই খাই মেলি বস্তুখিনি কিনি লৈ যাব ওলাওঁতে দেখিলো স্কুটিখন তামাম গৰম হৈ আছে কণী এটা হ'লে অমলেট হৈ গ'লে বাপেকে বেলেগ নহ'লেও এই উখ চিৰি উঠোতে বেগৰ এক্সাৰচাইজ বহুত ভালকৈ হ'ব বাৰু ঘৰ আহি দেখোঁ যে খোৱা বোৱাৰ প্ৰস্তুতিৰ কাম আৰম্ভ হৈয়ে গৈছে সেইপিনে মাছ মাংস ধোৱা কাম চলি আছে আৰু এইপিনে চব্জিখিনি কাটা কাম হ'লেই এতিয়া লাহেকে বনোৱাহে কথা ময়ো গোন্ধ পাই আহিলোঁ পাকঘৰৰ পিনে ক'ৰবাত কিবা খাব মানে কিবা কাম থাকিবও পাৰে ন পাকঘৰত একো কাম নোহোৱাত এইপিনে আহি দেখিলোঁ ইয়াতো কিবা কিবি কাম চলি আছে পিছে মোৰ ইয়াতে একো কাম নাছিল সেইটো কাৰণে মই আকৌ এবাৰ বস্তু নিব আহিলোঁ এইবাৰ আকৌ নিব আহিছোঁ কলগছৰ তলত দিব লাগে যে সেইবাবেই নিব আহিছোঁ আহিয়ে প্ৰথম যিখন দোকানত সোমালোঁ এইখনত আৰু দোকানীয়া নাছিল সেইটো কাৰণে আমি এখন বেলেগ দোকানলৈ আহিলোঁ এইখনত আৰু আহি পোৱাৰ পিছত যিটোহে দাম ক'লে আমি বোলো অলপমান ৰখি হ'লেও সেইখনৰ পৰাই লৈ যাওঁ সেইখন দোকানত এটা কলহৰ দাম যিমান কৈছিল সেইটো দামতে আমি ইয়াত দুটা কলহ পালোঁ বাৰু যিয়েই নহওক কলহ কিনি লৈ লগতে অলপমান মিঠাইও কিনি ঘৰ আহি পাই দেখোঁ যে সেইজন মহাশয় বিয়া খাব আহিছে ইয়াৰ লগতে খেলোঁ বুলি অলপমান লৈছিলোঁ কিন্তু কৰিলেই নহয় মোৰ লগত কামটো মোক অলপমান বেছিয়ে ভাল পালে চাগে সেইটো কাৰণে দিলেই নহয় গৰম গৰম মৰমখিনি ঢালি বাৰু এতিয়া টাইম হৈ গ'ল পানী তুলিব যোৱা মই হ'লে যোৱাত নাই পানী তুলিব সেইটো কাৰণে ভণ্টিক ক'লোঁ যে দুটামান শ্বট লৈ দিবি তাই আকৌ এনেকৈয়ে শ্বট লৈ দিলে এনেকেই চাওঁ কৰোঁ আপোনালোকেও উপায়তো নাই পিছে এতিয়া টাইম হৈ গ'ল আমাৰ ধনী মানুহৰ ডিছ খোৱা ফ্ৰেঞ্চ ফ্ৰাইজ পিছে আমি আলু ভাজি বুলি কওঁ এইটো বেলেগ কথা কিন্তু আপোনালোকে নামটো লওঁতে অলপমান ভালকৈ ল'ব দেই প্ৰথমবাৰ ক'তো জিভাভাগ খাব পাৰে কিন্তু চেষ্টা কৰিব নিদিব ফ্ৰেঞ্চ ফ্ৰাইজ খাই মই পাকঘৰলৈ আহি দেখোঁ যে এইপিনেও খানা প্ৰায় ৰেডি হৈছেই বাৰু ভাতটো খাই মই আবেলি আকৌ ওলাই আহিলোঁ বজাৰ কৰিবৰ কাৰণে এইবাৰ আকৌ দৰাই যোৱা গাড়ীখন সজাবৰ কাৰণে ফুল নিব আহিছোঁ পিছে এনেকুৱা কামবোৰ হ'লে মোৰ বহুত প্ৰিয় আহিয়ে মই লাগি গ'লোঁ ঘূৰি ঘূৰি ফুলবোৰ চোৱাত ৰঙা নীলা হালধীয়া কোনটো ৰঙৰ ফুল লাগে আপোনাক সকলোবোৰ পাই যাব ইয়াত গৰমৰ কথা নকৈছোঁ আৰু ইমান এনেকুৱা গৰম লাগিছে ন ফাটি গৈছে মোৰ কি ক'ব আৰু এনে গুৱাহাটী বেয়া পাওঁনে বাৰু গৰমৰ কথা বাদ দিয়ক গৰমটো চলিয়ে থাকিব তাৰপিছত আমি ল'লোঁ এই দুডাল মালা আৰু লগতে ডেক'ৰেশ্যনৰ কাৰণে অলপমান ফুল লৈ আমি চিধা আহি পাওঁহি ঘৰ আমি ঘৰ আহি পোৱালে আন্ধাৰে হ'ল আৰু ওচৰৰ মানুহখিনি এতিয়া লাহে লাহে আহিব ধৰিছে বাৰু ইয়াত ইমান একো কাম নাছিলে তো আমি বোলো গাড়ীখনো সজাই আহোঁ কাৰণ অলপ পিছত দৰাৰ লগত যাবই লাগিব সেই বুলি আমি কেইজনে গাড়ীখন সজোৱাতে লাগিলোঁ বাৰু এতিয়া গাড়ীখন সজোৱা হ'ল কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাই দিবচোন কামটো প্ৰথমবাৰ কৰিছিলোঁ আৰু মোবাইলত ফ্লেছ জ্বলাইহে কৰিব লগা হৈছিল সেইটো কাৰণে যি হৈছে বুলি কৈ আমি ঘৰ গৈ ৰেডি হৈ এতিয়া যাব ওলালোঁ দৰাৰ লগত এই গোটেই খোপা বমি ফুটাবৰ কাৰণে লৈ লৈছে পুৰা এক্সাইটেড মানে এইটোৱে মিচিং আছিল এতিয়াহে ৰেডি আমি কইনা আনিব যাব আমিতো ৰেডি বাৰু কিন্তু আজি গাড়ীও আহি ৰেডি যদিহে জোৰণৰ ভ্লগটো চাইছে তেতিয়াহ'লে নিশ্চয় গম পাব যে মই এনেকৈ কিয় কৈছোঁ চোৱা নাই যদি চাই ল'ব দেই বহুত ভাল পাব আপোনালোকে বাৰু কথা পাতি থকাৰ মাজতে আমি আহি পাওঁহি কইনাৰ ঘৰ আমি বাৰু আহি পালোঁ কিন্তু এটা বস্তুহে অনা নহ'ল স্প্ৰে আকৌ সেইটো কাৰণে কইনা ঘৰৰ মানুহে মাৰিছে আৰু আমি চাই আছোঁ মুখ মেলি কি কৰিম উপায়োতো নাই পাহৰিলোঁ যিহেতু চায়ে থাকোঁ মুখ মেলি স্প্ৰে মাৰা হ'ল এইবাৰ আকৌ কি কয় শুনকচোন এক ছেকেণ্ড কি শুনিলোঁ মই 500 টকাত একো নাপায় 500 টকাত পোৱা বস্তুৰ লিষ্ট বনালে বহিয়ে শেষ হৈ যাব কিন্তু লিষ্টে শেষ নহয় বাৰু এইবিলাক বাদ দিয়ক কাৰণ বিয়াত এনেকুৱা ফূৰ্তি ধেমালি অলপমান চলিবই ভিতৰলৈ আহি যিবোৰ নিয়ম নীতি আছিল সকলোবোৰ কৰি দৰা কইনা বিয়াত বহিল আৰু মই হামিয়াই চাই আছোঁ ইহঁতৰ নাটক এইপিনে বিয়া চলি আছে আৰু আনপিনে আমি নাই কান্দি থকা নাই হোমৰ গুৰিৰ পৰা যিটোৱে ধোঁৱা ওলাইছে চবকে কন্দুৱাইছে নাই এনেকৈ থাকিলে নহ'ব সেইবুলি আমি গোটেইখিনিয়ে বাহিৰতে চকী পাৰি বহি গ'লোঁ ভাবিলোঁ বাহিৰত বহিলেহে অলপমান শান্তি পাম চাগে কিন্তু যিটো ভাবোঁ সেইটো বাৰু হ'বনে বাহিৰত বহি আছিলোঁ আমি এনেতে বৰষুণ দিব ধৰিলে দেখোন
আহিলোঁ আকৌ ভিতৰলৈকে ধোৱা খাই খাই কান্দিবৰ কাৰণে। বাৰু অলপ সময় পিছত বিয়াখন সম্পূৰ্ণ হ'ল আৰু বৰষুণ জাকো নোহোৱা হ'ল। বৰষুণ জাকেও চাগে এনে এবাৰ দেখা দিব আহিছিল বিয়া বুলি। বাৰু এতিয়া চলি আছে নিয়ম নীতিবোৰ আৰু আমাৰ অৱস্থা সেনেকুৱা। মানে এইটো সময়ত যদি মোক কোনোবাই সোধে ন যে তোমাক 1 লাখ টকা লাগিব নে শুবৰ কাৰণে বিচনা এখন লাগিব, মইতো চিধাই বিচনাখন লাগে বুলিয়েই ক'ম। এইপিনে আকৌ বাহিৰত আহি দেখোঁ যে পোহৰে হৈ গ'ল। আমাৰ বিয়া শেষ হোৱালে পোহৰে হৈ গ'ল। এতিয়া মোৰ একদম এনাৰ্জি নাই, ভিডিঅ'টো ইয়াত শেষ কৰিম। যদি কিবা ক্লিপ চিপ পাওঁ পিছত এড কৰিলে এড কৰিম আৰু মোৰ একদম এনাৰ্জি নাই। নোৱাৰোঁ আৰু যাওঁ, শুব লাগে ন। আজি ৰাতিপুৱা কেইটাৰ পৰা খোৱা নাই আমি? ৰাতিপুৱা 6টা মানতে উঠিছোঁ, তাৰ পৰা খোৱাই নাই। দিনটো কাম এতিয়া 4:30 বাজিল। যাই শুব লাগে আকৌ। এয়া বিয়া বহুত ক'লো বে কেমেৰাত। ইহঁতে কিয় ভুকি আছে এনেকৈ? ৰাতিৰ পৰা দিন হৈ গ'ল এয়া, কিন্তু বিয়া শেষ হোৱা নাই। মানে বিয়াটো কেতিয়াবাই শেষ হৈছিল, কিন্তু যিখিনি নিয়ম আছিলে সেইখিনি কৰোঁতে টাইম লাগি আছিল। তো অৱশেষত গোটেইখিনি নিয়ম নীতি সম্পূৰ্ণ হ'ল আৰু আমি কইনালৈ যাব ওলালোঁ। বাৰু এইটোৱে আছিল বিয়াৰ ব্লগ। যিমানখিনি পাৰোঁ মই দেখাইছোৱে। আৰু যদিহে ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি ধুনীয়া এটা কমেণ্ট কৰি দিব। বাৰু লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰিয়ে যাব দেই।